পাইছানে মানুহবোৰে একে ৰাতি ভিতৰতে মোৰ নম্বৰটো গোটাই ল'লে ৰাতিপুৱাৰ পৰা ফোনৰ ওপৰত ফোন আহিবতো নকয় ফোন কানাই বুঢ়ী বুলি ক'লে অকল গাঁওখনতেই নহয় গোটেই জিলাখনতেই চিনি পায় হেল্ল' কোনে ক'ৰ পৰা কৈছা মই নিৰ্মলৰ ডাঙৰটো পুতেকৰ সৰুটো ভতিজাকৰ ডাঙৰটো মোমায়েকৰ একেবাৰে সৰুটো পুতেক যে ৰজত ৰজত এই তই মোৰ নম্বৰটো একে ৰাতি ভিতৰতে ক'ৰ পৰা পালি হয় কোৱাচোন কোৱা ফোনটো কিনা এদিন হৈছেহে মোৰ সৰু পোনাৰ পৰা ল'লো আকৌ আপোনালোকৰ সৰু পোনা দা মই পিছে কথা এটা কাৰণেহে ফোন কৰিছিলোঁ আপোনালোকৰ ডাঙৰ পোনা দাক মেডিকেলৰ পৰা আনি ঘৰত থৈ দিয়া নাই জানো কিবা এটা হৈছিলে নহয় তাক আমি গোটেই মখাই তাক চাবলৈ যাবলৈ ওলাইছোঁ বেচাটোক চাবলৈ মেডিকেললৈও যাবলৈ নোৱাৰিলোঁ মাত এষাৰ দিবগৈ যাবলৈ পৰা নাই আজিলৈকে সেইকাৰণে আমি আজি কত ওলাইছোঁ তহঁতৰ ঘৰলৈ যাবলৈ আহিম বুলি ভাবিছ যদি আহ আকৌ সেইকাৰণে আকৌ মোক ফোন কৰি সুধিব লাগেনে ডাঙৰ পোনা তোক চাবলৈ মোমায়েকৰ ঘৰৰ মানুহ আহিবলৈ ওলাইছে জাহাজী কল দুঠুক ধুনীয়াকে বুঢ়া হৈ আছে দেখোন এইবাৰ কিন্তু বাৰীৰ শাক পাচলিয়ে হওক বা ফল মূলেই হওক যাকে তাকে এনেই দি পঠিওৱাটো কিন্তু একদম বন্ধ হ'ব দেই ময়ো তাকেই ভাবিছোঁ জানা কল পকাৰ পিছত এনেই যাকে তাকে এআখি দুআখি দি শেষ কৰাতকৈ আমি দোকান খুলিলে দোকানতে বিক্ৰী কৰিম অকল কলেই নহয় বাৰীত যত যিমান আছে চব কল কুঁহিয়াৰ নাৰিকল চব আমি দোকানতে বিক্ৰী কৰিম আহক বাৰীখনত আৰু কি আছে চাওঁগে দোকান খুলিলে বিক্ৰী কৰিবলৈ পৰাকে সেইটো দক্ষিণীজনীয়ে ইটো সিটো কথা কৈ টানি লৈ গৈছে মাকে মতা ক'ত শুনিব কল দুথুকা ধুনীয়াকে পুৰত হৈ আছে কাটিবলৈ পৰা হ'লগে বাদুলিয়ে চকু দিয়া আগতে ধুনীয়াকে কাটি এআখি কৰি খেৰৰ গালটোতে সোমোৱাই থ'বগে লাগিব তাতে পকিব এইবোৰ কাম আকৌ চবেই এই বুঢ়ীয়ে কৰিব বুলিহে বাট চাই থাকে কলথুক কাটি যেতিয়া ধুনীয়াকে পকাই থৈ দিম তেতিয়া আকৌ মোলৈ বাট চাই নাথাকে খাবলৈ ৰাতিপুৱাই গধূলিয়ে চাহ পানীৰ লগত টপা গিলিব যিমান যি হ'লেও মাইকী মানুহ হৈছা যেতিয়া ঘৰখনৰ প্ৰতিটো কথাতে এনেকৈ আগভাগ লৈ উস্তাদি মাৰি কথা নকবাচোন মোৰ আৰু ভাইটিৰ মাজতো কথা এটা থাকে নহয় অকণমান বুজিবলৈ চেষ্টা কৰিব লাগে আকৌ সেইবোৰ অকণমান হ'লেওতো সৰু পোনা মুখলৈ চোৱা তুমিওতো তাৰ বৌয়েক এই গোটেইখিনি মাটিত যদি আমি অকল ছাগলী ফাৰ্মেই খুলি পেলাওঁ সি কি কৰি খাব নেমু বাৰীখন সি কিবা এটা কৰিম বুলিহে চফা কৰি লৈছিলে আপুনি কিন্তু সঁচাকে বৰ অকৰা হৈ আছে দেই মই মাটিখিনি লৈ ল'ম বুলি কোৱা নাই নহয় একেবাৰে হাতত 65,000 টকা এটা আছে কথাবোৰ সেইকাৰণে অকণমান বহলকে চিন্তা কৰিব লাগে ভাইৰাইটো গম পালেই আপোনাৰ হাতত পইচা আছে বুলি আৰু ইমানখিনি পইচাটো আমি বেংকত এনেই পেলাই থৈ দিব নোৱাৰোঁ যদি সময় থাকোঁতে আমি কিবা এটা কামত লগাই থৈ নিদিওঁ টকাকেইটা তেতিয়াহ'লে ভাইৰাই এটকাকে নি গোটেইখিনি হজম বনাব সেইকাৰণে সেই কামত লগাই থৈ দিবলৈ কৈছোঁ দোকানখনটো খুলিমেই লগতে ছাগলী ফাৰ্ম এখনো খুলি থৈ দিওঁ সিও কৰিব এইবোৰতে কাম কৃষ্ণভাগৰ গাড়ীখনত আজি মাছ মাংস কিবা এটা কাটিছেনে নাই জানো চাই আহোঁগেচোন ব্ৰইলাৰ থাকিলে ব্ৰইলাৰকে 2 কেজি এটা বন্দবস্ত কৰি থৈ আহিব লাগিব নহ'লে চন্দা মাছ থাকিলে চন্দাকে 2 কেজি এটা বন্দবস্ত কৰি থৈ আহিম কত মানুহ আহিবলৈ ওলাই আছে মোৰ ঘৰলৈ মাছ মাংস দুটুকুৰা ভালকে যোগাৰ নকৰিলে এই কানাই বুঢ়ী নাকটো ক'ত থাকিব আপোনাৰ কথাবোৰ শুনি কিন্তু মোৰ ভাই ক'লে ভয় কৰি থকা গতেহে লাগিছে দেই এইটো সাহস লৈ আপুনি কিডাল উন্নতি কৰিব হয় জীৱনত আপোনাৰ উন্নতি হ'লে ভাইয়ে কোবাই মাৰিব বুলি ভয় কৰিছে নেকি নে মাৰলে ভয় কৰিছে ভিতৰলৈ আহক মুঠতে মই যি ভাগে কৰিবলৈ দিম সেই ভাগে কৰি যাওক বছ সিমানে কথা তাকো ভয় কৰিবলৈ দৰকাৰ নাই 10 তুমত নিজে উপাৰ্জন কৰিম নিজে খাম আহক ভিতৰলৈ এই মানুহজনীয়ে সঁচাকে মূৰটো খাই পেলাব মোৰ দোকানখন বনাই ল'বলৈকে তত দিয়া নাই পইচা কেইটকা খৰচ হৈ থাকিব বুলিয়ে দোকানৰ মাল বস্তু এতিয়াই এনেই ঘৰত থৈ দিব লাগে যেতিয়া ঘৰৰ মানুহে মাল বস্তু খাই চফা বনাব এতিয়া আকৌ খেংকে মোকেই ধৰিব পাগলীমূৰীয়া মাইকী মানুহ সেইবোৰ ক'লেও কথা বুজি নাপায় সেয়া লওক টকা 30,000 দিছোঁ চিধাই পংকজৰ হোলচেল গেলামালৰ দোকানখনলৈ যাওক টাউনৰ পৰা গাড়ীত বস্তু আনি ইয়াত বিক্ৰী কৰিলে যিমান খৰচ পৰিব ইয়াত পংকজৰ তাৰপৰা হোলচেলত কিনি আনি বিক্ৰী কৰিলে একেটা খৰচেই পৰিব মই চব হিচাপ নিকাচ কৰিলোঁ নিতুলৰ টমটমখনলৈ ফোন কৰি দিম তাতে উঠাই গোটেইবোৰ বস্তু একেবাৰতে লৈ আনিব মই পংকজলৈ ফোন কৰিয়ে থৈছোঁ আপুনি মাত্ৰ বস্তুবোৰ লৈ পইচাটো দি গাড়ীত মাল বস্তু উঠাই লৈ আনিলে হ'ল চিধাই ঘৰলৈ বস্তু অনাৰ পিছত যদি দোকান দিবলৈ মন আছেনে নাই পইচা ভালকে লওক পইচা কেনেকে ল'ব লাগে আজিলৈকে সেইটোকো নিশিকিলে নে গ'ল গালি খাই মোৰ কথানো নুশুনাকে থাকিব পাৰিবনে এইবাৰ মোক কোনে পায় আগতে চবেই ডাঙৰ পোনা ঘৈণীয়েক বুলি চিনি পাইছিলে কিন্তু এইবাৰ মোৰ নিজৰ পৰিচয় এটা হ'ব গেলামাল দোকানৰ মালিকনী মহাজননী আয়ৈছ বহি পইচা হিচাপ কৰাতহে কথা থাকে ভাবিয়ে ভাল লাগি যায় পাই ঐ কলিয়া কিমান দিম কওক ক'ব নোৱাৰা হলি নিও তই মোবাইল টিপুতে মোবাইল থাকোঁতে বাৰু আমাৰো আছে দেই অহংকাৰ নকওঁ কিন্তু তোৰ নিচিনা ইমান তলমূৰ কৰি নিটিপু দিনে ৰাতিয়ে ওপৰলৈ মূৰ তুলি চালেহে গম পাবি তই বুলি ক'বলগীয়া
ক'বলগীয়া মানুহ আহিছো নে আপুনি বুলি ক'বলগীয়া মানুহ আহিছো কেনাই বমা কওকচোন কিমান দিন তোৰ দোকানলৈ অকল মাছ মাংস নিবলৈহে মানুহ আহে নি মাছ মাংস বিক্ৰী কৰা দোকানখনত আকৌ মানুহে মিঠাই বিচাৰি আহিলেহে হ'ব মৰাটো এইটো খুব জান তোক মোৰ সেইকাৰণে ভাল লাগে জাননে কথাই বৰকে জমাই থাক যে তই হেৰি কৰিবিচোন কলিয়াবোৰ পাই কেনেবাকে যদি তই এইফালে আমাৰ ডাঙৰ পোনা বা ঘৈণীয়েকক যোৱা দেখ ব্ৰইলাৰ 2 কেজি এটা দি পঠিয়াবিচোন সিহঁতৰ হাততে পইচা কাৰণে তই চিন্তাই নকৰিবি এইকেইদিন ডাঙৰ পোনা দা মাটি বিক্ৰী কৰি একেবাৰে মালামাল হৈ আছে লগালগ পইচা দি থৈ যাব হ'ব বাৰু বমা আপুনি নিবলৈ দিছে বুলি ক'মনে হেল্ল' মই কোৱা সৰু পোনাই কোৱা তাৰ ঘৈণীয়েকে কোৱা একেই কথা দেচোন মুঠতে নিবলৈ দিছে বুলি কৈ দিলেই হ'ল সি পইচাটো দিব নহয় তই পইচা পালেই হ'ল এই মানুহজনীক দেখিলে যে এনেই কিবা লাগি যায় সঁচা কথাই কয় নে মিছা কথাই কয় একো ধৰিবই নোৱাৰি দোকানখন এইখিনিতে পাতি ল'লে একদম মজা হ'ব ৰাস্তাইদি যোৱা মানুহবোৰৰ লগত 2 এষাৰ কথাও পাতিবলৈ পাৰিম দোকানত বহি তাতে গছজোপা তলত গৰম দিনত কি যে মজা লাগিব দোকানখন খোলাৰ পিছততো মই অকল দোকানতে বহি থাকিম মানুহ আহিলে বস্তু বিক্ৰী কৰিম নহ'লে মোবাইল টিপি থাকিম এহাতে দালি আলু মিঠাতেল বিক্ৰী কৰি এহাতে গৰম পইচা ল'ম ভাবিয়ে ভাল লাগি গৈছেগে পাই এই দোকান খুলিম বুলি পদুমী খুৰীদকে কৈ থৈ আহোঁগে ঘৰলে মোমায়েকৰ ঘৰ মানুহ আহিবলৈ ওলাইছে তাক খাবলৈ বুলি সেই ভাগিনীয়েকটো হৈ মাংস এটুকুৰা নোখোৱালে হ'ব নি ইমান সোপা টকা ক'ত কি কৰিলে একো চিন চাপ নাই আজিলৈকে টকা 10 টকা এটা নিদিলে মোৰ হাতত মানুহ দুনু আহিলে সি বজাৰ সমাৰ নকৰিলে হ'ব নি এতিয়ালৈকেতো ঘৰখনলৈ আলহী আহিব বুলি অকল এজনীয়েহে গম পাইছো 4টা প্ৰাণীৰ ভিতৰত বাকী কেইটা মৰিলেই নে জীয়াই আছেনে কথা এষাৰ ক'বলৈ মুখৰ আগত লগ নাপাওঁ খংটো উঠি থাকোঁতে ঘৰলৈ গৈ একে ঘাপে কলগছ গিয়াই কল আখি কৈ খেৰৰ গঁৰালত ভৰামগে এতিয়া জানেনে খুইদো মনটো এনেকুৱা ভাল লাগি আছে নহয় আজি মাহতকৈ ইয়ালৈকে গুচি আহিলো আপোনাক কথাষাৰ কৈ থৈ যাওঁ বুলি কিবা এটা কওঁ বুলি ভাবিছ বেয়া নাই পোৱা বাৰু মই পিছে এটা কথা আকৌ এতিয়াই কৈ থলো ককাই ভাই জুতীয়া কাৰবাৰ কৰিলে পিছত কিবাহে হয়গৈ সঁচা কথাটোহে ক'লো আকৌ দেই তাকো সৰু পোনাৰ লগত কৰিবলৈ ওলাইছ এইবোৰ কাম জানচোন সি কেনেকুৱা খুইদো মই হ'বলা ইমান আকৰি দোকানখন খুলিম আগফালে পিছফালে খুলিম ছাগলী ফাৰ্ম সৰু পোনাক ছাগলী ফাৰ্মতহে থাকিবলৈ দিম তোক গানৰ মাল বস্তু তাক চুবলৈকে নিদিওঁ আই তয়ো যদি কমটি মৰতি নহয় দেই দেউৰক কি এতিয়া ছাগলী ৰখীয়াহে পাতিম বুলি ভাবিছ নি আকৌনো ককায়েকে ইমান ডাঙৰ ছাগলী ফাৰ্ম এখন খুলিবলৈ লৈছে সি ভাইকটো হৈ সহায় নকৰিলে হ'ব নে কিনো কঁকালটোক গিজাই গ'লগে অকণমান সময় ইয়াতে থৈ দিওঁ আঠাখিনি গৈ লওক আহক আজি ডাঙৰ পোনা ঘৈণীয়েক কল নি খেৰৰ ভঁৰালত থ'বলৈ দিহে আহিম অকল খাবলৈ জানিলে নহ'ব নহয় গৃহস্থ আছেনে ডাঙৰ পোনা ঐ আমি পালোহি এই মুখা পালেহিয়ে মানে গৈছো মোক কেঁচা সোণৰ চপৰা কেইটা পালিহি কি চাই আছ ব'ল অকণ ভিতৰলৈ ব'ল মোক ফোন কৰাটো কোনটো আছিলি তই আছিলি হপাই ন ৰজতটো এইটো মৰাটো বৰ ডাঙৰ হলি মোৰ নাম ৰজত নহয় কিবা মই ৰজতৰ পুতেকহে আমাৰ পপাৰ নাম ৰজত জেঠাই হ'বলা মোক চিনিয়ে পোৱা নাই ন মইহে ৰজত ময়ে ফোন কৰিছিলোঁ আপোনালৈ কেনেকেনো চিনি পাম হয় পুতেৰ সমান হৈ থাকোঁতেই তোক দেখিছিলোঁ সেইকাৰণে পুতেৰকে তই বুলি ভাবিছিলোঁ আকৌ ভিতৰলৈ ৰজত দা মোবাইলত অথনি বুঢ়ীজনীয়ে কথা বতৰাবোৰ শুনি ঘৰটো বিৰাট ঠাই বুলিহে ভাবিছিলোঁ সেইকাৰণেহে আহিছিলোঁ মই আহিলোৱেহেঁতেন নহয় এনেকুৱা বুলি জনা হ'লে এনেই আহিলোঁ পাই ভালকৈ চাহ পানী এটোপা খুৱাই নে নোখোৱাই সন্দেহেই হৈছে ভাতে মাংসই খোৱা আশাটো বাদেই দিলোঁ কাটা বিস্কুটে লাল চাহে দিব যেনহে লাগিছে আজি মুঠতে তোক ঘৰৰ মানুহে লৈ যাবলৈ কৈছে 2 কেজি এটা ব্ৰইলাৰ মাংস যদি মই মিছাকৈ কৈছোঁ ঘৰলৈ গৈ এনেও গম পাবি মই যদি মিছলীয়া কাইলৈ আহি মোৰ পৰা পইচা লৈ যাবি মাংস নালাগে মোক হ'ব নিবলৈ দিছে যেতিয়া এনেও নিবই লাগিব তাইৰ ভাগৰনো ইমানকৈ মাংস খাবলৈ মন গৈছে নে 2 কেজিকে ঐ নিতুল আকৌ যাওঁ তই তাত মোবাইলত কথা চুবাই থাকিলে নহয় দেখিছ নাই এখন বস্তু বাহানিয়ে কিমান গাল দেৰি হৈছে মোৰ এইগৰাকী দেই আমাৰ বোৱাৰী ডাঙৰ পোনা ঘৈণীয়েক বৰ মৰম লগা দেই বৰ ধুনীয়া আলহী চিনি পোৱা নাই যে ৰাতিপুৱাৰ পৰা আলহী অহা খবৰটো দিওঁ বুলি ভাবি কিমান চিঞৰ বাখৰ কৰি আছো মই নাই তহঁতৰ শাহুৱেই নাই আমাৰ বোৱাৰীক আকৌ বৰকে ঘৰত লগ পোৱাটো টান তহঁতৰে সৌভাগ্য আহি পোৱাৰ লগে লগে যে লগ পালি এইবোৰ মোৰ ঘৰৰ মানুহ চাই ল চাহ চিনাকি হৈ ল আপোনালোকে বহকচোন দেই মই চাহৰ যোগাৰ কৰোঁগে বোৱাৰীজনী বৰ লাজকুৰীয়া দেই জেঠাই বৰ লাজকুৰীয়া মোলৈ লাজ কৰি তাই 2-3 দিনলৈ ভাতেই নাখায় ৰাম কি কৰোঁ এতিয়া
পালিয়ে পহৰীয়ে গোটেই ভালকে এজাক ওলালেহি এখেত চাগে বজাৰৰ পৰা আহিয়ে পাব এতিয়া ইফালে আনিব দোকানৰ মাল বস্তু চাউল দালি মিঠাতেলৰ পৰা আদি কৰি বিস্কুটৰ পেটি চিপছৰ পেটি চব আনিব নহয় এই মুখাই চকু আগতে সিমানবোৰ বস্তু দেখিলে নিজৰ ইচ্ছামতে খাবলৈ আৰম্ভ কৰি নিদিয়েতো অ শুনিছানে পালোহি দে মই বাহিৰলৈ ওলাই আহা বস্তুবোৰ ধৰিব লাগে নহয় সৰ্বনাশ নাম লওঁতে ওলালেহি ঐ ডাঙৰ পোনা তই কিন্তু আজি মাৰৰ অন্তৰখনকে জয় কৰি পেলালি মোমাৰৰ ঘৰৰ মানুহ আহিছে বুলিয়েনো তই ইমান সোপা বস্তু বজাৰ কৰি লৈ আহিব লাগেনে মাংসই চাংসই গোটেইখন আহৈ ল'ৰাহেঁত এই সোপা বস্তু মই ভিতৰলৈ অকলে দাঙি নিবলৈ নোৱাৰো দেই চিপছৰ পেকেটবোৰ বাহিৰতে খাই আজৰি কৰি পেলাহি দেখিছ ডাঙৰ পোনা দা কেনেকুৱা মানুহ তহঁতি আহিছ বুলি গম পাই তহঁতলৈ এইবোৰ বজাৰ কৰি লৈ আহিছে কি চাই আছ খাগে যা চিপছে বিস্কুটে গোটেইখন লমালমে ওলমাই আনিছে ঘৰৰ মানুহবোৰক চাহ খুৱাবলৈনো ইমান কেইবিধ মিঠাই আনিব লাগেনে ডাঙৰ পোনাই দোকানত থকা গোটেই বস্তুবোৰ কিনি আনিলে যেন লাগিছে আমি আহিম বুলি এটা কথা কওঁ আলহীক কিন্তু এনেকে খুৱাবলৈ পোৱাটো খুব ভাল কথা আৰু কিবা কিবি আনিবলৈ গৈছে চাগে আমাক খুৱাবলৈ বোৱাৰীজনী কিন্তু খুব ভাল দেই সঁচাকে উৱা কলকেইটুকু কাটি পেলালে যে বোৱাৰী কলো খুৱাওঁগে বুলি ভাবিছা নেকি আলহীক ইমানে খুৱাবলৈ মন গৈছে যদি কেয়া কিমান দি পঠিয়াই দিম দে ঘৰলৈ নি নিজে নিজে পকাই খাবগে চাহ পানী খাই লহি চব শেষ কৰি দিলে আজি এজনীয়ে খা খা এটাও নেৰিবি দেই চব চুচি বাচি খা গোটেই কেপেকেট খাই একেবাৰে চফা বনা মই কিন্তু সপোনতো ভবা নাছিলো দেই ইহঁতৰ ঘৰত ইমানকে খাবলৈ দিব বুলি বুজনী কথাত কিন্তু জোৰ আছে আপোনাকেই চাবলৈ আহিছিলে মেডিকেলৰ পৰা অনাৰ পিছত ভাল হৈছে নে নাই বুলি এয়া চাই আছে খা খা যোনকেইটা পেকেট বাকী থাকে বান্ধি খুন্দি ঘৰলৈ লৈ যাবি ভাইটি ভণ্টি আছে যদি দিবগে পাৰিবি আমি ললোৱেই অ খুব ভাল কৰিলি